প্ৰতিবাদক নেওচি চন্দ্ৰপুৰৰ ডাম্পিং গ্ৰাউণ্ডত পুৱাই পেলোৱা হল মহানগৰীৰ জাবৰ কটকটীয়া নিৰাপত্তাৰ মাজেৰে নিয়া হয় জাবৰৰ গাড়ী প্ৰতিবাদক নেওচি এইদৰে চন্দ্ৰপুৰত পেলোৱা হল মহানগৰীৰ জাবৰ ডাম্পিং গ্ৰাউণ্ডৰ বিৰোধিতাত অনশন দল সংগঠনৰ স্থানীয় ৰাইজৰ ডাম্পিং গ্ৰাউণ্ডক লৈ বৰ্তমান অব্যাহত আছে উত্তেজনা চন্দ্ৰপুৰৰ তাপবিদ্যুৎ প্ৰকল্পৰ প্ৰস্তাৱিত ভূমিত এইদৰে ডাম্পিং গ্ৰাউণ্ড স্থাপন কৰা হৈছে কেইবাদিন ধৰি প্ৰতিবাদ সাব্যস্ত কৰিছে স্থানীয় ৰাইজৰ লগতে বিভিন্ন দল সংগঠনে কিন্তু এই প্ৰতিবাদক নেওচি আজি পুৱাই মহানগৰী জাবৰ পেলোৱা হল সেই ডাম্পিং গ্ৰাউণ্ডক ইয়াকে লৈ এতিয়া অনশনত নামি পৰিছে বিভিন্ন দল সংগঠনৰ লগতে স্থানীয় ৰাইজ দৃশ্য আমি দেখুৱাইছো কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে মহানগৰী জাবৰ নিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে তাত প্ৰতিবাদ সাব্যস্ত কৰিছে স্থানীয় ৰাইজে তেওঁলোকৰ বিৰোধিতা যে কোনো কাৰণত সেই স্থানত হ'ব নোৱাৰে ডাম্পিং গ্ৰাউণ্ড আৰু এনে ধৰণৰ প্ৰতিবাদকক নেওচি আজি পুৱাই সেই স্থানত পেলোৱা হল মহানগৰীৰ জাবৰ ডাম্পিং গ্ৰাউণ্ডক কেন্দ্ৰ কৰি চন্দ্ৰপুৰত এতিয়া অব্যাহত আছে উত্তেজনা গুৱাহাটী পৌৰ নিগমৰ কৰ্মচাৰীয়ে চন্দ্ৰপুৰ তাপবিদ্যুৎ প্ৰকল্পৰ প্ৰস্তাৱিত ভূমিত জাবৰৰ দম কৰাৰ বাবে চাফচিকুণ কৰিছিল কালিৰ দিনটোত সেই দৃশ্য আমি দেখুৱাইছিলো আছু আৰু ৰাইজে সাব্যস্ত কৰিছিল প্ৰতিবাদ কিন্তু ৰাইজৰ প্ৰতিবাদক মখিমূৰ কৰি আজি পুৱাৰ ভাগতে পেলোৱা হল সেই স্থানত জাবৰ আমি সবিশেষ তথ্য জানিম যেহেতু এতিয়াও প্ৰতিবাদ অব্যাহত আছে ক্ষোভ অসন্তুষ্টি আছে কিন্তু সেই সকলো নেওচি আজি পুৱাৰ ভাগতে সেই স্থানত জাবৰ পেলোৱা হয় গতিকে এই মুহূৰ্তৰ তাৰ পৰিস্থিতি কেনে ধৰণৰ স্থানীয় ৰাইজে কি কয় আমি সংযুক্ত হৈছো আমাৰ সাংবাদিক ধ্ৰুৱজ্যোতি বৰাৰ সৈতে ধ্ৰুৱ আপোনাৰ সৈতে সংযুক্ত হৈছো যেহেতু প্ৰতিবাদ দীৰ্ঘদিনৰ পৰা প্ৰতিবাদ সাব্যস্ত কৰি থকা হৈছিল কিন্তু সেই প্ৰতিবাদক নেওচি আজি পুৱাৰ ভাগতে তাত জাবৰ পেলোৱা হল গতিকে এই মুহূৰ্তত তাত কেনে ধৰণৰ পৰিস্থিতি স্থানীয় ৰাইজে কি কয় হয় নিশ্চয়কৈ হিমাশ্ৰী এটা কথা ক'ব লাগিব যে চন্দ্ৰপুৰ যিটো তাপবিদ্যুৎ প্ৰকল্পৰ প্ৰস্তাৱিত ভূমি আছে সেই ভূমিত যিটো ডাম্পিং গ্ৰাউণ্ড ইতিমধ্যে নিৰ্মাণ কৰা হৈছে আৰু বিভিন্ন বিগত কেইবাদিন ধৰি পেলাই ইয়াৰ স্থানীয় যিসকল লোক বা বিভিন্ন দল সংগঠনৰ লোকসকলে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছিল যে এই যিটো ডাম্পিং গ্ৰাউণ্ড সেই ডাম্পিং গ্ৰাউণ্ডটো যাতে ইয়াত নিৰ্মাণ কৰা নহয় কিন্তু দেখা পোৱা গ'ল যে আজি পুৱাৰ ভাগত আৰক্ষী নিৰাপত্তাৰক্ষীৰ কটকটীয়া বেষ্টনীৰ মাজেৰে কেইবাখনো ডাম্পাৰেৰে ইতিমধ্যে মহানগৰীৰ যিসমূহ জাবৰ সেই জাবৰসমূহ ডাম্পিং গ্ৰাউণ্ডত পেলোৱা পৰিলক্ষিত হ'ল আৰু সমান্তৰালভাৱে এই স্থানত আছিলে যিটো স্থানত মই বৰ্তমান উপস্থিত আছো এই স্থানতেই চন্দ্ৰপুৰৰ যিসকল লোক আছে সচেতন ব্যক্তি আছে বা বিভিন্ন দল সংগঠনৰ বহু লোকে ইতিমধ্যে ইয়াত তেওঁলোকে অৱস্থান ধৰ্মগত কাৰ্যসূচী গ্ৰহণ কৰা পৰিলক্ষিত হৈছে আমি তেওঁলোকৰ মন্তব্য জানিবলৈ চেষ্টা কৰিম অকণমান যদি আগলৈ আহে ভাল হ'ব গতিকে দেখা পোৱা গৈছিল যে আপোনালোকে বিগত কিছুদিন ধৰি ইয়াত প্ৰতিবাদ সাব্যস্ত কৰি আছে কিন্তু আপোনালোকৰ প্ৰতিবাদকো নেওচি আজিৰ দিনটোত জাবৰ তেওঁলোকে ইয়াত বা গুৱাহাটী পৌৰ নিগমে ইয়াত জাবৰ পেলোৱা পৰিলক্ষিত হৈছে গতিকে আপোনালোকে কেনেধৰণে আৰু আগুৱাই যাব এই প্ৰতিবাদৰ যিটো ভাষা সেই ভাষাটো পৰৱৰ্তী সময়ত কেনেকুৱা হ'ব প্ৰথমতে গুৱাহাটী পৌৰ নিগম কৰ্তৃপক্ষ অসম চৰকাৰৰ নিৰ্দেশত আজি যি অসম আৰক্ষী আৰু সেনা আৰক্ষী মোতায়েন কৰি গুৱাহাটীৰ জাবৰ সম্পূৰ্ণ স্বৈৰচাৰী মানসিকতাৰে চন্দ্ৰপুৰৰ ৰাইজৰ প্ৰতিবাদ গণতান্ত্ৰিক সিদ্ধান্তক আওকাণ কৰি তেখেতসকলে যি প্ৰতিশ্ৰুতি দিছিল এই প্ৰতিশ্ৰুতিক ধূলিসাৎ কৰি তেখেতসকলে আজি ৰাতিপুৱাই গুৱাহাটীৰ জাবৰ আনি চন্দ্ৰপুৰ তাপবিদ্যুৎ প্ৰকল্পস্থলীত পেলোৱাৰ কাম আৰম্ভ কৰিছে এই কাৰ্যক আমি ধিক্কাৰ দিছোঁ গৰিহণা দিছোঁ এই কাৰ্য সম্পূৰ্ণৰূপে নিন্দনীয় কাৰণ চন্দ্ৰপুৰৰ মানুহে আজি 2 বছৰ আগৰ পৰা এই বিষয়টো লৈ প্ৰতিবাদ কৰিছে বহুবাৰ তেওঁলোকৰ লগত আলোচনা কৰিছে আৰু আলোচনাৰ কাৰ্যকালত বাৰে বাৰে তেখেতসকলক উল্লেখ কৰি দিয়া হৈছে যে চন্দ্ৰপুৰৰ দৰে নৈসৰ্গিক প্ৰাকৃতিক পৰিৱেশ সম্পূৰ্ণ এটা জাগাত কেতিয়াও গুৱাহাটী পৌৰ নিগমৰ দৰে এখন গুৱাহাটীৰ দৰে ডাঙৰ চহৰৰ জাবৰ ল'বৰ কাৰণে সক্ষম নহয় কাৰণ চন্দ্ৰপুৰ এখন ক্ষুদ্ৰ ঠাই এই ঠাইলৈ মানুহ আহে পৰ্যটনৰ বাবে এই ঠাইলৈ মানুহ আহে বনভোজৰ বাবে এই ঠাইলৈ মানুহ আহে পবিত্ৰ অভয়াৰণ্যৰ প্ৰাকৃতিক শোভা গ্ৰহণ কৰিবলৈ এই ঠাইলৈ মানুহ আহে অৱসৰ বিনোদনৰ বাবে কিন্তু আজি গুৱাহাটী পৌৰ নিগমে অসম চৰকাৰৰ সম্পূৰ্ণ নিৰ্দেশত অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত জিডিডি মিনিষ্টাৰ অশোক সিংহালৰ নিৰ্দেশত চন্দ্ৰপুৰৰ এই স্বাভিমান ধ্বংস কৰাৰ বাবে উঠি পৰি লাগিছে এই কাৰ্যক আমি সহজভাৱে নলওঁ আমাৰ প্ৰতিবাদ অব্যাহত আছে আৰু ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিব যেতিয়ালৈকে তেখেতসকলে গুৱাহাটী পৌৰ নিগমৰ জাবৰ পেলোৱা কাম ডাম্পিং ছাইটত বন্ধ কৰাৰ কাৰণে সিদ্ধান্ত সলনি নকৰে তেতিয়ালৈকে আমাৰ প্ৰতিবাদ অব্যাহত থাকিব আৰু এটা কথা স্পষ্ট কৰিব বিচাৰিছোঁ যিহেতু গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰাৰ পাছত তেখেতসকলে এই গণতান্ত্ৰিক প্ৰতিবাদক মখিমূৰ কৰি তেখেতসকলে স্বৈৰচাৰী মানসিকতাৰে ইয়াত ডাম্পিং গ্ৰাউণ্ড স্থাপন কৰিবলৈ গৈছে কিন্তু তাৰ পৰৱৰ্তী সময়ত যদি ৰাইজে ইয়াত কিবা ভয়াৱহ পৰিৱেশ সৃষ্টি কৰে তাৰ কাৰণে কিন্তু ৰাইজ দায়ী নহয় তাৰ কাৰণে দায়ী হ'ব অসম চৰকাৰ তাৰ কাৰণে দায়ী হ'ব গুৱাহাটী পৌৰ নিগম তাৰ কাৰণে দায়ী হ'ব কামৰূপ মহানগৰ জিলা প্ৰশাসন আপোনাৰ ওচৰলৈ আহিছোঁ কি ক'ব বিচাৰিব চাওক আজি আমাক যোনটো দেখালে মানে প্ৰশাসন যন্ত্ৰটোক ব্যৱহাৰ কৰি আজি আপোনাক যিখিনি জাবৰ আনিছে জাবৰক প্ৰটেকশ্যন দি লৈ আহিছে তাতকৈ লজ্জাজনক আৰু ধিক্কাৰজনক কথা নাই আৰু চন্দ্ৰপুৰৰ মানুহক তাৰমানে তেওঁলোকে আন্দোলন কৰি যিখিনি গণতান্ত্ৰিকভাৱে আন্দোলন কৰিছিলে সেই আন্দোলনখিনিক মানে অপমান কৰি
তেওঁলোকে মানে চেলেঞ্জ দি পেলাই কামখিনি কৰিছে আৰু এই আন্দোলন এই আৰম্ভ হৈছে, এইটো আৰম্ভ। আজি আমি 2 বছৰৰ পৰা আন্দোলন কৰি আছিলোঁ আৰু এই আন্দোলন দীঘলীয়া হ'ব। যেতিয়ালৈ এইটো বন্ধ নকৰে তেতিয়ালৈ আমি এটা আন্দোলন কৰি যাম আৰু চন্দ্ৰপুৰবাসী ৰাইজক ইমান অপমান কৰাটো আমি সহ্য নকৰোঁ। যিটো তাপবিদ্যুৎ প্ৰকল্প আছিলে সেই তাপবিদ্যুৎ প্ৰকল্পটোৰ সকলোৱে ভাবিছিলে যে বা চন্দ্ৰপুৰবাসীয়ে ভাবিছিলে যে সেইটো পুনৰ নিৰ্মাণ কৰা হ'ব, কিন্তু তাৰ পৰিৱৰ্তে তাৰ যিখিনি প্ৰস্তাৱিত ভূমি আছে সেই ভূমিখিনিত কিন্তু এতিয়া দেখা পোৱা গৈছে যে ডাম্পিং গ্ৰাউণ্ডলৈ পৰিণতহে কৰিছে। আমি চন্দ্ৰপুৰবাসী ৰাইজ তথা চন্দ্ৰপুৰ আঞ্চলিক ছাত্ৰ সন্থাই বিগত বছৰসমূহত বাৰ বাৰ দাবী জনাই আহিছোঁ যে চন্দ্ৰপুৰ তাপবিদ্যুৎ প্ৰকল্প পুনৰ উৎপাদনক্ষম কৰিব লাগে। ইয়াৰ লগতে চন্দ্ৰপুৰৰ যিসমূহ মৃত উদ্যোগ, চন্দ্ৰপুৰ সূতাকল, চন্দ্ৰপুৰ ৰাসায়নিক প্ৰকল্প, এইসমূহ উদ্যোগ পুনৰ উৎপাদনক্ষম কৰি কেনে চন্দ্ৰপুৰৰ ৰাইজৰ যি নিবনুৱা সমস্যা দিনক দিনে বাঢ়ি আহিছে, অসমৰ নিবনুৱা সমস্যা বাঢ়ি আহিছে, তাৰ কাৰণে বিশেষভাৱে অৰিহণা যোগাব এইসমূহ যদি উদ্যোগ ৰিভাইভ হয়। কিন্তু সেই নকৰি চন্দ্ৰপুৰৰ যিসমূহ ভূমি আছে, এইসমূহ ACBৰ যিসমূহ ভূমি, এই ভূমি কোনো ধৰণৰ আগতীয়াকৈ গম নোপোৱাকৈ হঠাৎ 40 বিঘা ভূমি GMC লৈ হস্তান্তৰ কৰিলে। হস্তান্তৰ কৰি কেনে তাতে ডাম্পিং গ্ৰাউণ্ড সজোৱাৰ কাৰ্যক আমি ধিক্কাৰ দিছোঁ। হিমাশ্ৰী, এনেধৰণে তেওঁলোকে আচলতে অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰিছে। যিটো ভূমি আছে 40 বিঘা ভূমি আছিলে, সেই ভূমিখিনিত আচলতে তেওঁলোকে যিটো তাপবিদ্যুৎ প্ৰকল্প আছে সেই প্ৰকল্পটো আচলতে পুনৰ নিৰ্মাণৰ কাৰণেহে তেওঁলোকে আচলতে বিভিন্ন সময়ত আবেদন জনাইছিলে, কিন্তু তাৰ পৰিৱৰ্তে সেই যিটো তাপবিদ্যুৎ প্ৰকল্পৰ যিখিনি ভূমি আছে সেই ভূমিখিনি সেই যিটো তাপবিদ্যুৎ প্ৰকল্প সেইটো নিৰ্মাণ কৰাৰ পৰিৱৰ্তে তেওঁলোকে কি কৰিলে যে সেই অঞ্চলটো বা সেই স্থানসমূহত ডাম্পিং গ্ৰাউণ্ড বহুৱালে। গতিকে তেওঁলোকে কৈছে যে চন্দ্ৰপুৰ যিহেতু পৰ্যটনস্থলী, বিভিন্ন লোকসকল ইয়ালৈ আহে বা যিসমূহ কেইবাখন ইয়াত অভয়াৰণ্যৰ যোৱাৰ যিটো পথ, গতিকে এই পথটোত আচলতে এনেকুৱা ধৰণৰ যদিহে ডাম্পিং গ্ৰাউণ্ড তেওঁলোকে নিৰ্মাণ কৰে, গতিকে অতি এটা ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। গতিকে তেওঁলোকে এই যিটো ডাম্পিং গ্ৰাউণ্ড, এই ডাম্পিং গ্ৰাউণ্ডটো ইয়াৰ পৰা উঠাই নিবৰ কাৰণে যেনেধৰণে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব লাগে বা প্ৰতিবাদেই হওক বা আইনী ব্যৱস্থাৰে যেনেধৰণে যুঁজ দিব লাগে সকলোবিলাক তেওঁলোকে অব্যাহত ৰাখিব। হিমাশ্ৰী, তেওঁলোকে প্ৰতিবাদ অব্যাহত ৰাখিছে। বিগত 3-4 দিন ধৰি তেওঁলোকে সেই স্থানত প্ৰতিবাদ সাব্যস্ত কৰিছে, গণতান্ত্ৰিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰিছে। কিন্তু সেই সকলো প্ৰতিবাদ যেন এতিয়া অহাৰ প্ৰতিপন্ন হৈছে, কিয়নো তেওঁলোকৰ প্ৰতিবাদক আওকাণ কৰি আজি পুৱাতে তাত জাবৰ পেলোৱা হ'ল। কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে তালৈ জাবৰ অনা হ'ল, কিন্তু পৌৰ নিগমে যি ব্যৱস্থা গ্ৰহণ কৰিছে সেয়া তেওঁলোকে কৰিছে। আজি পুৱাৰ ভাগতে তেওঁলোকে জাবৰ পেলাইছে, প্ৰতিবাদো একফালে সাব্যস্ত কৰিছে আৰু আনফালে কিন্তু জাবৰো পেলোৱা হৈছে। যদিহে তেওঁলোকৰ এই প্ৰতিবাদক আওকাণ কৰে আৰু এনেদৰে যদি জাবৰ পেলাই যায়, তেনেহ'লে পৰৱৰ্তী সময়ত তেওঁলোকে কি ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব? কাৰণ এইদৰে যি গণতান্ত্ৰিক প্ৰতিবাদ তেওঁলোকে সাব্যস্ত কৰিছে, সেই প্ৰতিবাদক নেওচিও কিন্তু জাবৰ পেলোৱা হৈছে। গতিকে পৰৱৰ্তী পদক্ষেপ তেওঁলোকৰ কি হ'ব? হয়, নিশ্চয়কৈ আমি সেইটো প্ৰশ্ন জানিবলৈ চেষ্টা কৰিম। দাদা, অকণমান যদি উঠি দিয়ে আপুনি ভাল হ'ব। যে আপোনালোকে ইতিমধ্যে ইয়াত প্ৰতিবাদ সাব্যস্ত কৰিছে, কিন্তু আপোনালোকৰ প্ৰতিবাদকো নেওচি যিহেতু আজি ইয়াত জাবৰ তেওঁলোকে পেলালেহি, গতিকে পৰৱৰ্তী সময়ত আপোনালোকে কেনেধৰণে আগুৱাই যাব? চাওক, ইতিমধ্যে যোৱাকালি এখন প্ৰতিবাদী আলোচনা সভা অনুষ্ঠিত হৈছে। চন্দ্ৰপুৰৰ বিভিন্ন সংগঠনৰ প্ৰতিনিধিসকলে এই আলোচনাত অংশগ্ৰহণ কৰি ইতিমধ্যে যিহেতু কোনো ধৰণৰ আগতীয়াকৈ জাননী নিদিয়াকৈ সম্পূৰ্ণ সন্তৰ্পণে আৰু গোপনে এইবাৰ হঠাতে যোৱা 26 জুনৰ পৰা কাম আৰম্ভ কৰিছে, গতিকে ৰাইজেও ইতিমধ্যে সচেতন হৈছে। কাৰণ এই বিষয়টো লৈ ৰাইজে পূৰ্বৰে পৰা প্ৰতিবাদ কৰি আহিছে। গতিকে যোৱাকালি আলোচনা সভাৰ জৰিয়তে সিদ্ধান্ত গ্ৰহণ কৰিছে যে আজি ৰাতিপুৱা 6 বজাৰ পৰা আবেলি 4 বজালৈ 10 ঘণ্টীয়া অনশন, অহা 30 জুনত চন্দ্ৰপুৰৰ চক্ৰ বিষয়া কাৰ্যালয়ত ৰাজহুৱা ধৰ্ণা কাৰ্যসূচীৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ 10,000 ব্যক্তিৰ স্বাক্ষৰ স্মাৰকপত্ৰ প্ৰদান। পৰৱৰ্তী সময়ত পুনৰ কাৰ্যসূচী এই ধৰণে অব্যাহত থাকিব। যেতিয়ালৈকে চৰকাৰে সিদ্ধান্ত সলনি নকৰে তেতিয়ালৈকে আমাৰ কাৰ্যসূচী, প্ৰতিবাদৰ কাৰ্যসূচী গণতান্ত্ৰিকভাৱে চলি থাকিব। তাৰোপৰিও এই গোটেই ঘটনাটোক যাতে আমি ন্যায়ীকৰণ কৰিব পাৰোঁ, ন্যায়ালয়লৈ যাব পাৰোঁ। কাৰণ ইয়াক এটা অন্যায় কৰা হৈছে, ইয়াক অবিচাৰ কৰা হৈছে। ইয়াত আমচাং ৱাইল্ড লাইফ চেংচুৰী আছে, ইয়াৰ কাষতেই পবিতৰা ৱাইল্ড লাইফ চেংচুৰী আছে, ইয়াৰ কাষতেই কলং দীঘা আৰু ব্ৰহ্মপুত্ৰৰ সংগমস্থলী আছে, আৰু কলং নদীৰ পৰাই 250 কোটি টকা ব্যয় সাপেক্ষে যি নিৰ্মল পানী যোগান আঁচনিৰ জৰিয়তে বৃহত্তৰ চন্দ্ৰপুৰ উন্নয়ন খণ্ড এলেকাৰ গাঁও পঞ্চায়তসমূহৰ প্ৰায় 30,000তকৈ অধিক লোকক খোৱা পানী যোগান ধৰাৰ যি আঁচনি কৰিছে তাৰ পৰাই পানী সংগ্ৰহ কৰা উৎস হিচাপে কৰিছে। আৰু এই যদি ডাম্পিং গ্ৰাউণ্ড ইয়াত স্থাপন হয়, এই উৎস সম্পূৰ্ণৰূপে ধ্বংস কৰিব। গতিকে আমি ন্যায়ালয়লৈও যাম, আৰু ন্যায়ালয়লৈ যোৱাৰ উপৰিও আমাৰ যি গণতান্ত্ৰিক প্ৰতিবাদ, এই প্ৰতিবাদ যেতিয়ালৈকে সিদ্ধান্ত সলনি নকৰে তেতিয়ালৈকে অব্যাহত থাকিব। এগৰাকী জ্যেষ্ঠ নাগৰিক আছে, মই আপোনাৰ ওচৰলৈ আহিছোঁ। কেনেধৰণে আপোনালোকে পৰৱৰ্তী সময়ত এই যিখন যুঁজ, ডাম্পিং গ্ৰাউণ্ডৰ বিৰুদ্ধে চন্দ্ৰপুৰবাসীৰ যি যুঁজ, সেই যুঁজখন অব্যাহত ৰাখিব? আমাৰ যুঁজ অব্যাহত থাকিবই, এইটো নিশ্চিত। যেতিয়ালৈকে আমি ন্যায় নাপাওঁ তেতিয়ালৈকে আমাৰ এই যুঁজখন থাকিব। গণতান্ত্ৰিকভাৱে আমি আমাৰ দাবী আমি সাব্যস্ত কৰিম। কিন্তু চৌৰাচৰি যিটো মনোভাৱ আজি দেখুৱালে চৰকাৰে,
প্ৰশাসন যন্ত্ৰক ব্যৱহাৰ কৰি পেলাই মই মতালিৰে যেনেকৈ জাবৰ ইয়াতে পেলালে সেইটো একেবাৰে অন্যায় হৈছে। ইয়াৰ প্ৰতিবাদ হ'ব আৰু হৈ থাকিব। দাদা মই আপোনাৰ যদি ওচৰলৈ আহোঁ অকণমান কথা পাতিব বিচাৰিছোঁ। ইতিমধ্যে দেখিছোঁ যে পুৱাৰ ভাগত যথেষ্ট নিৰাপত্তা বেষ্টনীৰ মাজেৰে কেইবাখনো ডাম্পাৰেৰে আহি ইতিমধ্যে ইয়াত জাবৰ পেলাইছেহি। গতিকে কেনেধৰণে আপোনালোকে এই যিটো জাবৰৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰাখিব? চাওক, মই ইয়াতে কোনো আগতীয়া জাননী নিদিয়াকৈ ইয়াতে জাবৰ পেলাবৰ কাৰণে ইয়াতে তেওঁলোকে চৰকাৰ প্ৰশাসনে ইয়াতে ব্যৱস্থা গ্ৰহণ কৰিছে। এই প্ৰতিবাদটো আমি চন্দ্ৰপুৰ ৰাইজে কেতিয়াও মানি ল'ব নোৱাৰোঁ আৰু এই ভৱিষ্যতে ইয়াতে আমাৰ ইয়াতকৈ আৰু হয়তো আন্দোলনৰ গতিটো বৃদ্ধি পাব আৰু ভৱিষ্যতে ইয়াতকৈ জংগী আন্দোলন হ'লেও ইয়াত আমাক ৰাইজক ৰখিব লগা একো নাথাকিব। হিমাশ্ৰী, এনেধৰণে তেওঁলোকে মন্তব্য কৰিছে যে পৰৱৰ্তী সময়তো আইনীভাৱে হওক বা গণতান্ত্ৰিকভাৱে হয় যি প্ৰতিবাদ সেই প্ৰতিবাদ চলি থাকিব। যেতিয়ালৈকে এই যিটো ডাম্পিং গ্ৰাউণ্ড ইয়াৰ পৰা উঠাই নিয়াৰ ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়ালৈকে তেওঁলোকে প্ৰতিবাদৰ ধাৰা অব্যাহত ৰাখিব। হয়, এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ ধ্ৰুৱ, পোনপটীয়া সম্প্ৰচাৰত আমাক সহযোগিতা আগবঢ়োৱাৰ বাবে।